নমস্কাৰ বন্ধুসকল সকলোকে আমাৰ চেনেল আৰবি টিপছলৈ পুনৰ স্বাগতম জনাইছো। বন্ধুসকল আপোনালোকে দেখিছে এয়া ভোট জলকীয়া কেইজোপামান কৰা হৈছে, কেইজোপা নহয়, ইয়াত আপোনাৰ প্ৰায় 100 জোপামান ভোট জলকীয়া এবাৰ প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে আমি কৰিছিলোঁ। আৰু আপোনালোকে দেখিছে যে ভোট জলকীয়াৰ গ্ৰোথ হওক বা ভোট জলকীয়াৰ প্ৰডাকশ্যন আমি যেনে ধৰণৰ আশা কৰিছিলোঁ তাতকৈ আমি বেছি ভালকৈহে পাইছোঁ। আচলতে আপোনালোকক সেইকাৰণে দেখুৱাইছোঁ যে ভোট জলকীয়া খেতি কিন্তু বৰ্তমান সময়ত এক লাভজনক খেতি, বিশেষকৈ অসমৰ পৰিৱেশত ভোট জলকীয়াৰ এক সুকীয়া সুন্দৰ মাৰ্কেট আছে। আজি আপোনালোকে এই ভোট জলকীয়া কেনেধৰণৰ প্ৰডাকশ্যন আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ বা আমি কেনেধৰণৰে যত্ন লৈছোঁ আপোনালোকক কিছু তথ্য দিয়াৰ চেষ্টা কৰিম। ইয়াত যিখিনি ভোট জলকীয়া দেখা পাইছে এয়া 3 মাহ সময় হৈছে আৰু 3 মাহতে মোটামুটি দেখিছে প্ৰায় পকিবলৈ আৰম্ভ কৰিছে এয়া ভোট জলকীয়া। আৰু এই ভোট জলকীয়া আমি ঘৰতে ৰুইছিলোঁ বা ঘৰতে আমি ইয়াৰ বীজ উলিয়াই ঘৰতে পুলি প্ৰস্তুত কৰি লৈছিলোঁ। আৰু ভোট জলকীয়া পুলি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আপোনালোকে কিছু যত্ন ল'বলগীয়া হয়, যেনেধৰণৰে আপোনালোকে যিটো ইয়াৰ বাবে বীজ চিলেক্ট কৰিব, পুলিৰ কাৰণে যিটো বীজ চিলেক্ট কৰিব বা যিটো আপুনি ভোট জলকীয়া চিলেক্ট কৰিব, খুব ভাল গছৰ আপুনি প্ৰথমে লগা যিটো ভোট জলকীয়া সেই ভোট জলকীয়াকেইটা ল'ব লাগে। আমি সেই ধৰণৰে ঘৰতে আমি পচাইছিলোঁ, ঘৰত মাত্ৰ এজোপা ভোট জলকীয়া হৈছিলে, সেইজোপা জলকীয়াৰ পৰা আমি সচলে ৰাখি ঘৰতে গুটি পচাই এই ধৰণৰে আমি ইয়াত আহি মালচিং পেপাৰ দি পেলাই কৰিছোঁ। আৰু এই মালচিং পেপাৰখন কিন্তু ভোট জলকীয়া খেতিৰ বাবে খুব জৰুৰী। আৰু মালচিং পেপাৰটো এইকাৰণে দিব লাগে কাৰণ ইয়াত যিটো আৰ্দ্ৰতা বজাই ৰখাৰ উপৰিও ইয়াত জং বা অন্যান্য যিবোৰ ঘাঁহ বন এইবোৰ গজি উঠাত বাধা দিয়ে। তথাপিও আপোনালোকে দেখিছে চাৰিওফানে কেনেধৰণৰে ইয়াত ঘাঁহ বনবোৰ গজি উঠিছে, কিন্তু এই মালচিং পেপাৰটো দিয়া অত্যন্ত জৰুৰী। আৰু এটা কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ যে যিসকলে পথাৰৰ মাটি আছে বা ওখ মাটি আছে তেওঁলোকে মাটিতেই কৰিব, পৰাপক্ষত বস্তাত কৰাতকৈ। আমি আগতে বস্তাটো কৰি চাইছিলোঁ, বস্তাৰ প্ৰডাকশ্যনতকৈ আমি এতিয়া দেখিছোঁ যে মাটিৰ প্ৰডাকশ্যন, মাটিত কৰা খেতিৰ যিটো প্ৰডাকশ্যন তাত যথেষ্ট বেছি প্ৰডাকশ্যন আমি পাইছোঁ। আৰু বেমাৰ নলগা নহয়, ভোট জলকীয়াত যথেষ্ট বেমাৰ আছে, বিশেষকৈ ইয়াত ইনচেক্টিচাইড আপুনি ব্যৱহাৰ কৰিবই লাগিব। আৰু ইনচেক্টিচাইডৰ লগতে আপুনি ইয়াত যিটো ফাংগাছ ইনফেকশ্যনৰ কাৰণেও কিন্তু সাৰ এণ্টি ফাংগাছ আপুনি প্ৰয়োগ কৰিব লাগিব, ফাংগিচাইড আপুনি প্ৰয়োগ কৰিব লাগিব। লগতে সাৰৰ ক্ষেত্ৰত কিন্তু আপুনি জৈৱিক সাৰ প্ৰয়োগ কৰিলে যথেষ্টখিনি হৈ যায়। বিশেষকৈ আমি ইয়াত জৈৱিক সাৰ দিছোঁ গোবৰ সাৰৰ লগতে ইয়াত আমি যিটো আপোনাৰ সৰিয়হৰ খলিহৈ, সেই সৰিয়হৰ খলিহৈটো আমি প্ৰয়োগ কৰিছোঁ। সৰিয়হৰ খলিহৈ ভোট জলকীয়াৰ কাৰণে এবিধ উৎকৃষ্ট সাৰ। ইয়াত খলিহৈৰ লগতে গোবৰ যথেষ্ট পৰিমাণে শুকান গোবৰ দিয়া হৈছে। শুকান গোবৰ, খলিহৈ এইবোৰৰ উপৰিও ইয়াত ফাংগিচাইড আৰু ইনচেক্টিচাইডৰ কাৰণে আপুনি জৈৱিক পদ্ধতি ব্যৱহাৰ কৰিব পাৰে। জৈৱিক পদ্ধতিত ব্যৱহাৰ কৰিলে বেছি সুফল পোৱা যায়, কিন্তু জৈৱিক পদ্ধতিত ব্যৱহাৰ নকৰাকৈ আপুনি ৰাসায়নিক পদ্ধতিৰ সহায়তো কৰিব পৰা যায়। আমি এই ধৰণৰে কিছু আচলতে জৈৱিক পদ্ধতিও প্ৰয়োগ কৰা হৈছে, কিছু ৰাসায়নিক পদ্ধতিও আমি সহায় ল'বলগীয়া হৈছে, বিশেষকৈ ফাংগিচাইডৰ ক্ষেত্ৰত। কিন্তু আপোনালোকে দেখিছে প্ৰডাকশ্যন ভাল হৈছে। আৰু প্ৰথমবাৰ কৰিছোঁ, এইবাৰ প্ৰথম কৰা ঘৰতে কৰা ভোট জলকীয়া খেতি, ঘৰতে বীজ প্ৰস্তুত কৰিছোঁ। আৰু জানেই বৰ্তমান সময়ত ঠাইভেদে ভোট জলকীয়াৰ মাৰ্কেট যথেষ্ট ভাল হৈছে। আমাৰ ইয়াত এইফালে এতিয়া আমাৰ ছাইডত ইয়াৰ বজাৰ যথেষ্ট ভাল, 600 টকা কেজিলৈকে বজাৰ আমি পাইছোঁ। আৰু লাহে লাহে এই ভোট জলকীয়া খেতি আমি নিশ্চয় ইয়াতকৈ বহলাই পিছত কৰিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ যিবোৰ সম্পূৰ্ণ তথ্য, কেনেধৰণে পুলিৰ পৰা যত্ন ল'ব লাগে, গোটেইখিনি তথ্য আপোনাক পৰৱৰ্তী সময়ত আপোনালোকক দিবলৈ চেষ্টা কৰিম। কিন্তু আপোনালোকক দেখুৱাইছোঁ যে ভোট জলকীয়া আচলতে অসমৰ পৰিৱেশত খুব সুন্দৰ হয়, ওখ মাটি লাগে, ওখ মাটিত ভাল হয় ভোট জলকীয়া খেতি। বন্ধুসকল আজিলৈ ইমানেই, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিছে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল, মই পৰৱৰ্তী সময়ত ইয়াৰ আকৌ এনেধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম, বিশেষকৈ ভোট জলকীয়া খেতিৰ সম্পূৰ্ণ তথ্য দিবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে লাইক আৰু কমেণ্ট কৰিব। ধন্যবাদ।